বছৰ পৰাই আমি কলা দিৱস পালন কৰি আহিছোঁ। আমাৰ সেই ইণ্ডিয়া চৰকাৰৰ লগত চৰ্দাৰ বল্লভভাই পেটেল আৰু আমাৰ শেষৰ ৰজা জগত দিব্যেন্দু ভূপ বাহাদুৰ তাৰ লগত যি মাজাৰ এগ্ৰিমেণ্ট হৈছিলে, সেই মাজাৰ এগ্ৰিমেণ্টৰ আমাক চি কেটাগৰী ৰাজ্য দিয়াৰ এটা চুক্তি হৈছিলে, কিন্তু আজিলৈকে আমাক এই চি কেটাগৰী ৰাজ্য আমাক সেই কাগজতে সীমাবদ্ধ থাকিলে। তাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰত্যেক বছৰে আমি এই 28 আগষ্ট তাৰিখটো কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। আমাক লাগিবই